নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা 2GB কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, প্লিজ সকলোৱে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা। মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ মহাদেৱৰ কৃপাত, তেতিয়া মই সদায় নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব। আপোনাৰ আজি প্ৰেমৰ সম্পৰ্ক, ভালপোৱা সম্পৰ্ক অন্য দিনতকৈ ভাল হ'ব, গভীৰ হ'ব, মৰম চেনেহ বাঢ়িব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ ধৰি ৰাখিবলৈ সক্ষম হ'ব। পঢ়া শুনাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিবলৈ সক্ষম হ'ব বুলি কৈছে। আজিৰ দিনটোত পঢ়া শুনাৰ প্ৰতি, স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হোৱা উচিত। স্বাস্থ্যৰ প্ৰতি অলপ আজিৰ দিনটোত আপুনি সচেতন হ'ব বুলি কৈছে, সচেতন হোৱা উচিত বুলি কৈছে। মেঘ ৰাশি জাতক জাতিকাসকলক এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ ব্যক্তিৰ লগত আজিৰ দিনটোত আপুনি ধৰ্মীয় স্থানৰ কথা পাতিব পাৰে বুলি কৈছে। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব, সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব বুলি কৈছে। আৰ্থিক বিনিয়োগৰ বাবে দিনটো শুভ। আজিৰ দিনটো আপোনাৰ আৰ্থিক বিনিয়োগৰ বাবে শুভ বুলি কৈছে। পত্নী বা সংগীৰ সৈতে সুমধুৰ সম্পৰ্ক বৰ্তি থাকিব। পত্নী বা আপোনাৰ সংগীৰ লগত সুমধুৰ সম্পৰ্ক বৰ্তি থাকিব বুলি কৈছে বৃষভ ৰাশি জাতক জাতিকাসকল আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। বিত্তীয় দিশত পুৰণি কোনো বিনিয়োগৰ পৰা ডাঙৰ লাভ হ'ব। বিত্তীয় দিশত আপোনাৰ আজি ডাঙৰ লাভ হ'ব বুলি কৈছে। চাকৰিয়ালসকলৰ পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ আজিৰ দিনটোত দৰমহা বা পদোন্নতিৰ সম্ভাৱনা আছে বুলি কৈছে। ঘৰুৱা পৰিৱেশ আনন্দদায়ক হ'ব। আপোনাৰ ঘৰুৱা পৰিৱেশ আজি আনন্দদায়ক হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ আৰু সহায় লাভ কৰিব। পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তি আজি আপুনি সহায় আৰু আশীৰ্বাদ পাব বুলি কৈছে। অৱশ্যে অতিমাত্ৰা আৱেগিক হোৱাৰ পৰা বিৰত থাকক। আজিৰ দিনটো আপুনি অতিমাত্ৰা আৱেগিক হোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। নতুন চাকৰি সন্ধানত থকাসকলে শুভ খবৰ পাব পাৰে। যিসকল ব্যক্তিয়ে নতুন চাকৰি কৰিম বুলি ভাবি আছে, তেওঁলোকে আজিৰ দিনটোত শুভ খবৰ, ভাল খবৰ পাব পাৰে বুলি কৈছে চাকৰি লৈ। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব। ব্যৱসায় বাণিজ্যৰ বাবে যদি আপুনি আগৰ পৰা যত্ন কৰি আছে, প্ৰচেষ্টা চলাই আছে, আজি ব্যৱসায় ক্ষেত্ৰত আপোনাৰ সফল হ'ব বুলি কৈছে টকা পইচা ফালৰ পৰা। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশ্বাস বাঢ়িব। আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত, প্ৰেমিক প্ৰেমিকাৰ লগত আজিৰ দিনটোত দুয়োজনৰ মৰম চেনেহ আৰু বিশ্বাস বাঢ়িব বুলি কৈছে। স্বাস্থ্য সুন্দৰ থাকিব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য সুন্দৰ থাকিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। যদি আপুনি নতুন গাড়ী বা সম্পত্তি কিনিবলৈ ভাবিছে, তেন্তে দিনটো শুভ। আপুনি নতুন গাড়ী বা সম্পত্তি যদি আজি ল'ম বুলি ভাবিছে, মাটি বাৰী, দিনটো ভাল বুলি কৈছে, শুভ বুলি কৈছে। চাকৰি সলনি কৰিব বিচৰাসকলে ভাল অফাৰ পাব পাৰে। যিসকল ব্যক্তিয়ে চাকৰি সলনি কৰিম বুলি ভাবিছে, তেওঁলোকে আজি ভাল অফাৰ পাব বুলি কৈছে। বিদ্যাৰ্থীসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যুগ আছে। বিদ্যাৰ্থীসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত আজিৰ দিনটোত সফলতাৰ যুগ আছে বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকল আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। বন্ধুবৰ্গৰ সৈতে ফুৰিবলৈ যোৱা সুযোগ মিলিব আৰু কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। বন্ধু বৰ্গৰ লগত আজিৰ দিনটো আপুনি ফুৰিবলৈ যাব পাৰিব আৰু বিশেষ ব্যক্তিক লগ পাব বুলি কৈছে। বিত্তীয় লেনদেন কৰোঁতে অলপ সাৱধান হওক। বিত্তীয় লেনদেন কৰোঁতে অলপ সাৱধান হ'বলৈ কৈছে। খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, সেয়েহে বাজেট মানি চলক। খৰচৰ মাত্ৰা আজিৰ দিনটোত আপোনাৰ বৃদ্ধি পাব, আপোনাক বাজেট মানি চলিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি লোকসকলৰ বাবে ভাগ্যপূৰ্ণ সহযোগিতা লাভ দিন। বৃশ্চিক ৰাশি লোকসকলৰ বাবে ভাগ্য আজি ভাল বুলি কৈছে, লাভ দিন বুলি কৈছে। হঠাতে কোনো উৎসৰ পৰা ধন লাভ হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ উৎসৰ পৰা ধন লাভ হ'ব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত কোনো নতুন আৰু ডাঙৰ দায়িত্ব বা লিডাৰশ্বিপ পাব পাৰে। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনাক লিডাৰশ্বিপ পাব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত কাম কৰিলে। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচৰা ছাত্ৰ ছাত্ৰী হেঙাৰ আঁতৰিব। আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে বিদেশত পঢ়িম বুলি ভাবিছিলে,
তেওঁলোকৰ আজিৰ দিনটো এলাহ ভাৱটো আঁতৰিব বুলি কৈছে, যাব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি, আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি আপোনাক লক্ষ্য ৰাখিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজি আপোনাৰ মনত নতুন নতুন সৃষ্টিশীল ভাৱধাৰা উদয় হ'ব। আজিৰ দিনটো আপোনাৰ নতুন নতুন সৃষ্টিশীল ভাৱধাৰা উদয় হ'ব বুলি কৈছে। আপোনাৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱিক কৰাৰ দিশে আগবাঢ়িব পাৰিব। যি দিনটোত আপোনাৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱ কৰিব পাৰিব, দিঠক কৰিব পাৰিব মনৰ আশা। অৱশ্যে আনৰ কথাত জাপ দি পৰাৰ পৰা বিৰত থাকিব। আনৰ কথাত জাপ দি পৰাতকৈ আপোনাক বিৰত থাকিবলৈ কৈছে। অংশীদাৰী ব্যৱসায়ত লাভ হ'ব। আজিৰ দিনটো আপোনাৰ অংশীদাৰী ব্যৱসায়ত লাভ হ'ব বুলি কৈছে। দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব। আজিৰ দিনটো দাম্পত্য জীৱনত আপোনাৰ সুখ শান্তি বজাই থাকিব বুলি কৈছে। সন্ধিয়া ভাগত সুস্বাস্থ্য আহাৰে মন প্ৰফুল্লিত কৰিব। সন্ধিয়া সময়ত আপোনাৰ সুস্বাস্থ্য আহাৰে মন প্ৰফুল্লিত হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আজি আৰ্থিক পৰিকল্পনাৰ বাবে বহুত ভাল দিন। আজিৰ দিনটো আপোনাৰ আৰ্থিক পৰিকল্পনাৰ বাবে দিনটো ভাল বুলি কৈছে। পূৰ্বতে লাগি থকা টকা ঘূৰাই পাব। পূৰ্বতে লাগি থকা টকা আজি ঘূৰাই পাব। চাকৰিত কোনো ডাঙৰ কাম সুচাৰুৰূপে সম্পাদন কৰাৰ পূৰ্বে পুৰস্কৃত হ'ব পাৰে। চাকৰিত আপুনি আজি ডাঙৰ কাম কৰিব পাৰে আৰু আপোনাক পুৰস্কাৰ দিব বুলি কৈছে অন্য ব্যক্তিয়ে। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলক পৰাস্ত কৰিবলৈ সক্ষম। ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলক আপুনি পৰাস্ত কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। নতুন অংশীদাৰিত্বৰ কাম কৰিব পাৰে। নতুন অংশীদাৰ কাম আপুনি আৰম্ভ কৰিব পাৰে বুলি কৈছে। স্বাস্থ্য পূৰ্বতকৈ উন্নত হ'ব। আজিৰ দিনটো স্বাস্থ্য আপোনাৰ পূৰ্বতকৈ ভাল হ'ব, উন্নত হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে আজিৰ দিনটো উত্তম। আপোনাৰ ভৱিষ্যতৰ জীৱনটোত মই কি কৰিম সেই কথাৰ বাবে আজি আপুনি সময় ভাল বুলি কৈছে, উত্তম বুলি কৈছে। দিনটো ভাল। মন অলপ আধ্যাত্মিক দিশলৈ ঢাল খাব পাৰে। আপোনাৰ মনটো আজি আধ্যাত্মিক দিশলৈ ঢাল খাব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত কাৰোবাৰ সৈতে তৰ্ক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ অন্য ব্যক্তিৰ লগত কাম কৰি থকা অৱস্থাত তৰ্ক হ'ব পাৰে বুলি কৈছে। গতিকে নিজৰ খং নিয়ন্ত্ৰণ ৰাখক। গতিকে নিজৰ খং আপোনাক নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে। ব্যৱসায়িক ভ্ৰমণো লাভ কঢ়িয়াই আনিব। আপোনাৰ ব্যৱসায়িক ভ্ৰমণ আজি লাভ কঢ়িয়াই আনিব বুলি কৈছে। প্ৰেমৰ জীৱনত সংগী অনুভূতি সন্মান কৰক। সম্পৰ্কত মধুৰতা বাঢ়িব। আপোনাৰ প্ৰেমৰ জীৱনত আপোনাৰ ভালপোৱা সংগী মধুৰতা মৰম চেনেহ আপোনাক বুজিবলৈ কৈছে। তেতিয়া আপোনাৰ প্ৰেমৰ জীৱনৰ সম্পৰ্কত মধুৰতা আহিব বুলি কৈছে। দুইজনৰ মাজত মৰম চেনেহ বাঢ়িব বুলি কৈছে আৰু বিশ্বাস বাঢ়িব। শেষত আহিছোঁ আমি মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে কৰ্মক্ষেত্ৰত সতীৰ্থ আৰু জ্যেষ্ঠ বিষয়ে পূৰ্ণ সমৰ্থন থাকিব। মীন ৰাশি ব্যক্তিসকলৰ বাবে আজিৰ দিনটোত পূৰ্ণ সমৰ্থন থাকিব বুলি কৈছে। আপোনাৰ পৰিশ্ৰমৰ সঠিক মূল্যায়ন হ'ব। আপোনাৰ পৰিশ্ৰমৰ সঠিক মূল্যায়ন হ'ব বুলি কৈছে। নতুন উপাৰ্জনৰ পথ প্ৰশস্ত হ'ব। নতুন উপাৰ্জনৰ পথ প্ৰশস্ত হ'ব বুলি কৈছে। পৰিয়ালৰ কোনো শুভ কামৰ আয়োজন হ'ব পাৰে। পৰিয়ালত আপোনাৰ শুভ কামৰ আয়োজন হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে মানসিক শান্তি আৰু সুখ কঢ়িয়াই আনিব। সামগ্ৰিকভাৱে আজিৰ দিনটো আপোনাৰ মানসিক শান্তি আৰু সুখ কঢ়িয়াই আনিব বুলি কৈছে মীন ৰাশি জাতক জাতিকাসকলক আজিৰ দিনটোত।